নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। আজি আপুনি কাউৰীয়ে দিয়া এনে 10টা শুভ সংকেতৰ কথা জানিব পাৰিব, যি সংকেতৰ বিষয়ে ভালদৰে জানিলে আপুনি জীৱনত বহুত উন্নতি কৰিবলৈ সক্ষম হ'ব পাৰিব। এই সংকেতৰ বিষয়ে জানি ললে আপুনি টকা পইচাৰ সমস্যাকে ধৰি বহু সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। সাধাৰণতে বহু লোকে কাউৰীৰ পৰা এনে সংকেত মাজে সময় পাই থাকে যদিও সেইবোৰত গুৰুত্ব নিদিয়ে বাবেই ভাল ভাল সুযোগ তেওঁলোকে হেৰুৱাই পেলায়। কিন্তু আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপুনি কাউৰীৰ সেই সংকেতৰ বিষয়ে ভালদৰে জানি ললে আপোনাৰ জীৱনৰ পৰা সমস্ত দুখ কষ্ট সমস্যা লাহে লাহে আঁতৰি যোৱাটো নিশ্চিত হৈ পৰিব। লগতে অনাগত সময়ত আপুনি এই সংকেতৰ জৰিয়তে জীৱনত বহুত ভাল লাভ উঠাব পাৰিব। বিশ্বাস ৰাখক, আপোনাৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰিব। কাউৰীয়ে ধনী হোৱাৰ সংকেত দিয়ে, বিপদ বিঘিনিৰ পৰা হাত সাৰি থাকিবলৈ সংকেত দিয়ে, জীৱনত সফলতা লাভ কৰিবলৈ সংকেত দিয়ে। কিন্তু আমি এই সংকেতসমূহৰ বিষয়ে নাজানো। কাউৰী দেখিলেই আমি খেদি পঠিয়াবলৈ যত্ন কৰোঁ। কিন্তু আমি যদি কাউৰীয়ে দিয়া সেই সংকেতসমূহ ভালদৰে বুজিবলৈ যত্ন কৰোঁ, তেন্তে আহি থকা সময়ত আমাৰ লগত কি হ'ব বা কেনে পৰিৱৰ্তন আগমন ঘটিব ইত্যাদি কথা আজি ভালদৰে বুজিব পাৰিম। বাস্তু শাস্ত্ৰতো কাউৰীয়ে দিয়া 10টা শুভ আৰু অশুভ সংকেতৰ কথা বিস্তাৰিতভাৱে বৰ্ণনা কৰা আছে। আপুনি যদি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। প্ৰিয় দৰ্শক, কাউৰী হৈছে ভগৱান শনিদেৱৰ বাহন। গতিকে আপুনি যদি শনিদেৱৰ কৃপা লাভ কৰিব বিচাৰে তেন্তে কমেণ্টত জয় শনিদেৱ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। কাউৰীয়ে দিয়া প্ৰথমটো সংকেত হৈছে কৰবালৈ ওলাই যোৱাৰ সময়ত ঘৰলৈ কাউৰীৰ আগমন হোৱা। যেতিয়া আপুনি কৰবালৈ কিবা কামত ওলাই যাব বা ফুৰিবলৈ যায় নাইবা অফিচলৈ যায়, যি কামতেই নাযাওক লাগে, ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত হঠাৎ যদি আপোনাৰ ঘৰলৈ কাউৰীয়ে আগমন কৰে বা আপোনাৰ ঘৰৰ চৌহদলৈ আহি যদি কাউৰীয়ে কা কা কৰি থকা দেখা পায়, তেন্তে আপুনি অলপো চিন্তা নকৰিব। আচলতে এয়া আপোনাৰ বাবে অত্যন্ত শুভ সংকেত। যি কামত আপুনি ওলাই গৈছে, যি উদ্দেশ্যেৰে গৈছে, সেই উদ্দেশ্যত আপুনি নিশ্চিতভাৱে সফল হ'ব। আপোনাৰ দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। দ্বিতীয় সংকেতটো হৈছে কাউৰীয়ে জুম বান্ধি থকা। আপুনি যদি আপোনাৰ ঘৰৰ চৌহদত বা আন কোনো স্থানত কেতিয়াবা কাউৰীয়ে জুম বান্ধি কা কা কৰি থকা দেখা পায়, তেন্তে সেয়াও আপোনাৰ বাবে শুভ সংকেত বুলি কোৱা হৈছে। এইদৰে কাউৰীয়ে জুম বান্ধি চিঞৰি থকা দেখিলে বুজিব যে আহি থকা দিনবোৰত আপোনাৰ লগত ভাল কিবা এটা হ'বলৈ গৈ আছে। তৃতীয় সংকেতটো হৈছে দক্ষিণ দিশে কাউৰী দেখা পোৱা। যদি আপুনি দক্ষিণ দিশে কাউৰীয়ে কা কা কৰি থকা দেখা পায়, তেন্তে এই সংকেতৰ অৰ্থ হৈছে শীঘ্ৰেই আপোনাৰ জীৱনত উন্নতি আৰম্ভ হ'ব। আপোনাৰ জীৱনত থকা সকলো দুখ কষ্ট অৱসান ঘটিব। দক্ষিণ দিশে কাউৰীয়ে মাতি থকা দেখিলে বুজিব যে আপোনাৰ ঘৰখনৰ পৰা সকলো সংকট লাহে লাহে দূৰ হৈ পৰিব। আপোনাৰ ঘৰখনৰ সদস্যসকলৰ স্বাস্থ্য উন্নত হ'ব। আৰ্থিক দিশত থকা সমস্যাও দূৰ হ'ব। চতুৰ্থ সংকেতটো হৈছে কাউৰী আহি গাত পৰা। সাধাৰণতে কাউৰীক চতুৰ পক্ষী বুলি কোৱা হয়। কাউৰীয়ে মানুহৰ সংস্পৰ্শৰ পৰা সদায় আঁতৰিয়ে থাকে। কাউৰীক ধৰাটো খুবেই কঠিন। কিন্তু যদি কেতিয়াবা কাউৰী আহি আপোনাৰ কান্ধত বা মূৰত পৰেহি, তেন্তে আপুনি সেয়া চমৎকাৰ বুলি ধৰি ল'ব পাৰে। কাৰণ এইটো একেবাৰে দুৰ্লভ। যদি কেতিয়াবা আপোনাৰ শৰীৰত কাউৰীয়ে গছৰ ডালত বহাৰ দৰে বহেহি, তেন্তে এয়া আপোনাৰ আৰু আপোনাৰ ঘৰখনৰ বাবে অত্যন্ত শুভ আৰু চমৎকাৰী সংকেত। কাউৰীয়ে তেতিয়াহে এজন ব্যক্তিৰ গাত পৰে যেতিয়া সেই ব্যক্তিজনৰ শৰীৰ পজিটিভ এনাৰ্জিৰে ভৰি থাকে। এনে সংকেত পালে আপুনি জীৱনত সাংঘাতিক ভাল পৰিৱৰ্তন দেখিবলৈ পাব। পঞ্চম সংকেতটো হৈছে কাউৰীয়ে আহাৰ খোৱা দেখা পোৱা। আপুনি যদি চৰাই চিৰিকটিৰ বাবে দি থোৱা আহাৰ বা দানা কাউৰীয়ে খাই থকা দেখা পায়, তেন্তে সেয়াও আপোনাৰ বাবে খুবেই শুভ সংকেত বুলি বাস্তুশাস্ত্ৰই কৈছে। যদি আপুনি দিয়া দানা বা আহাৰ কাউৰীয়ে খায় বা কাউৰীয়ে দানা পানী খাই থকা আপুনি যদি দেখা পায়, তেন্তে বুজিব যে আপোনাৰ জীৱনৰ পৰা আৰ্থিক সংকট সোনকালে দূৰ হৈ পৰিব। আপোনাৰ হাতলৈ বিভিন্ন প্ৰকাৰে টকা আহিবলৈ ল'ব। আপোনাৰ সকলো ধাৰ ঋণ কম দিনতে শেষ হৈ পৰিব। ষষ্ঠ সংকেতটো হৈছে উত্তৰ বা পূব দিশে কাউৰীয়ে কা কা কৰি থকা। উত্তৰ বা পূব দিশে কাউৰীয়ে কা কা কৰি থাকিলে ঘৰলৈ আলহীৰ আগমন হয়। যেতিয়া কোনো এখন ঘৰলৈ
আলহী অতিথিৰ আগমন হ'বলগীয়া থাকে তেতিয়া কাউৰীয়ে ঘৰৰ উত্তৰ পূব দিশে কা কা কৰি থাকে। এনে সংকেত পালে বুজিব যে আপোনাৰ ঘৰলৈ কোনো আলহী বা অতিথিৰ শীঘ্ৰেই আগমন ঘটিব। বহু লোকে কাউৰীয়ে কা কা কৰিলেই আলহী আহিব বুলি ভাবি লয়। আচলতে উত্তৰ বা পূব দিশে কাউৰীয়ে কা কা কৰিলেহে আলহী অতিথিৰ আগমন হয় বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। প্ৰিয় দৰ্শক, এই 6টা সংকেতৰ ভিতৰত যদি আপুনি কেতিয়াবা কোনো এটা সংকেত লাভ কৰিছিল তেন্তে সেই কথা কমেণ্টত উল্লেখ কৰিবলৈ একেবাৰে নাপাহৰিব। আগবাঢ়িছো কাউৰীয়ে দিয়া 7ম সংকেতটোলৈ। 7ম সংকেতটো হৈছে কাউৰীয়ে পানী খোৱা। যদি কাউৰীয়ে আপোনাৰ ঘৰৰ চৌহদলৈ আহি পানী খাই থকা দেখা পায় তেন্তে বুজিব যে খুব সোনকালে আপোনাৰ ঘৰখন ধন ধানেৰে উপচি পৰিব। এই সংকেতক ধনী হোৱাৰ সংকেত বুলি কোৱা হৈছে। যদি আপোনাৰ ঘৰৰ কোনো স্থানত কাউৰীয়ে পানী খাই থকা আপুনি দেখা পায় তেন্তে আপুনি ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰিব। আপুনি টকা উপাৰ্জনৰ নতুন নতুন সুযোগ পাব। বিভিন্ন দিশৰ পৰা হঠাৎ আপোনাৰ হাতলৈ টকাৰ আগমন ঘটিব। এক প্ৰকাৰ আপুনি জীৱনত চমৎকাৰ দেখিবলৈ পাব। সেইবাবে পৰাপক্ষত ছাদত বা ঘৰৰ কোনো স্থানত সদায় এটা পাত্ৰত পানী ভৰাই ৰাখিব লাগে। 8ম সংকেতটো হৈছে উদাস অৱস্থাত কাউৰী দেখা পোৱা। আপোনাৰ ঘৰৰ চৌহদত যদি আপুনি উদাস মনে বহি থকা কাউৰী দেখা পায় তেন্তে আপুনি সাৱধান হৈ যাব। এইটো আপোনাৰ বাবে একেবাৰে অশুভ সংকেত। দুখী বা উদাস হৈ থকা কাউৰীক দেখিলে বুজিব যে আপোনাৰ ঘৰখনত কিবা এটা ডাঙৰ বিপদ ঘটিবলৈ গৈ আছে, নাইবা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ ডাঙৰ বিপদত পৰাৰ সম্ভাৱনা আছে। এনে সংকেত পালে আপুনি সতৰ্ক হৈ যাব আৰু প্ৰতিটো খোজ সাৱধানে দিব। ঘৰখনলৈ আহিবলগীয়া সকলো বিপদৰ পৰা ৰক্ষা পাবলৈ আপুনি প্ৰতি শনিবাৰে শনি মন্দিৰত গৈ শনিদেৱক পূজা কৰিব। এনে কৰিলে আপোনাৰ প্ৰতি শনিদেৱ সন্তুষ্ট হ'ব আৰু আপোনাৰ জীৱনৰ সকলো বিপদ বিঘিনি শনিদেৱে দূৰ কৰি দিব। প্ৰিয় দৰ্শক, আপুনি যদি ঘৰখনৰ লগতে পৰিয়ালটোৱে সকলো ধৰণৰ বিপদৰ পৰা বাচি থকাটো কামনা কৰে তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে জয় শনিদেৱ বুলি লিখিবলৈ নাপাহৰিব। 9ম সংকেতটো হৈছে ঘৰৰ চৌহদত একেলগে 2টা কাউৰী দেখা পোৱা। একেলগে ঘৰৰ চৌহদত 2টা কাউৰী দেখা পোৱাটো খুবেই শুভ সংকেত বুলি কোৱা হৈছে। এয়া ঘৰখনলৈ আহিবলগীয়া সুখৰ সংকেত বুলি ধৰি ল'ব পাৰে। জুৰীয়া কাউৰীয়ে এখন ঘৰলৈ সুখৰ বতৰা কঢ়িয়াই আনে। লগতে ঘৰখনৰ সদস্যৰ বিভিন্ন ক্ষেত্ৰত থকা বাধা জুৰীয়া কাউৰীয়ে দূৰ কৰি দিয়ে। এই সংকেত পালে বুজিব যে আপোনাৰ ঘৰখনৰ কোনো এজন সদস্যৰ শীঘ্ৰেই বিয়া ঠিক হ'ব আৰু আপোনাৰ ঘৰখনত কোনো এক শুভ কৰ্ম হ'বলৈ গৈ আছে। 10ম তথা অন্তিম সংকেতটো হৈছে কাউৰীয়ে কণী পৰা। সাধাৰণতে কাউৰীয়ে গছৰ ডালত থকা নিজৰ বাহতহে কণী পাৰে, কিন্তু কেতিয়াবা যদি আপোনাৰ ঘৰৰ কোনো স্থানত কাউৰীয়ে কণী পাৰে তেন্তে ইয়াতকৈ ভাল সংকেত আপোনাৰ বাবে একোৱেই হ'ব নোৱাৰে। কাউৰীয়ে সদায় সেই স্থানতহে কণী পাৰে যি স্থানত বহুত বেছি ইতিবাচক শক্তি বিয়পি থাকে, যি স্থানত সুখ আনন্দৰ পৰিৱেশ থাকে, সেই স্থানতহে কাউৰীয়ে কণী পাৰে। যদি আপোনাৰ ঘৰৰ ছাদত বা ঘৰৰ মুধচত নাইবা ঘৰৰ কোনো স্থানত যদি কাউৰীয়ে কণী পাৰে তেন্তে বুজিব যে আপোনাৰ ঘৰখন ইতিবাচক শক্তিৰে ভৰি আছে। আপোনাৰ ঘৰখনত কোনো নেতিবাচক শক্তি বা অপশক্তি যে নাই সেই কথা আপুনি নিশ্চিত হ'ব পাৰিব। লগতে এই সংকেতে বুজায় যে আহি থকা সময়ত আপোনাৰ ঘৰখনত আৰু বেছি সুখ শান্তিৰে বিৰাজ কৰিব। আনন্দৰে আপুনি আৰু আপোনাৰ পৰিয়ালে সময় পাৰ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আজি আপোনাক আমি বাস্তুশাস্ত্ৰৰ আধাৰত কাউৰীয়ে দিয়া যি 10টা সংকেতৰ কথা ক'লো, সেই সংকেতৰ ভিতৰত যদি কিবা এটা সংকেতো আপুনি কেতিয়াবা লাভ কৰিছিল তেন্তে সেই কথা কমেণ্টত অৱশ্যেই উল্লেখ কৰিব। লগতে শনিদেৱৰ কৃপাত জীৱনৰ সমস্ত দুখ কষ্ট সমস্যাৰ পৰা আপুনি যদি পৰিত্ৰাণ বিচাৰে তেন্তে অন্তত 10জনক হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।